মোৰ নামটো মোহাম্মদ মিনহাছ আহমেদ। তুমি ডিস্টিংশন পাবলৈ সক্ষম হৈছে। তুমি কৈ দিয়া কিমানটা তুমি ষ্টাৰ পাইছা আৰু কেনেকৈ পাবলৈ সক্ষম হৈছে তুমি মোৰ যিসকল ফলোৱাৰ্ছ অনুৰাগীসকলক ধুনীয়াকৈ কৈ দিয়া। হয়, মই 87.4% ডিস্টিংশন পাবলৈ সক্ষম হৈছোঁ আৰু 5টা ছাবজেক্টতে লেটাৰ পাবলৈ সক্ষম হৈছোঁ। আজি আচলতে যি সফল হৈছোঁ এই সফলতাৰ লগত জড়িত আছে মোৰ শ্ৰদ্ধেয় মাতৃ পিতৃসকল, লগতে শিক্ষাগুৰুসকল। তেওঁলোকৰ সহায় অবিহনে আচলতে এই সফলতা মই আজি পাবলৈ সক্ষম নহ'লোহেঁতেন। শিক্ষাগুৰুসকলে যেতিয়াই নহওক মোক সহায় কৰিছে। মই ৰাতি যেটা বজাতে নহওক কিবা এটা খেলি মেলি লাগিলে তেওঁলোকক সুধোঁ, তেওঁলোকে লগালগ মোক উত্তৰটো দিয়ে, সহায়ো কৰে, বুজাই দিয়ে, যিবোৰ মই কঠিন পাওঁ সকলোবোৰ বুজাই দিয়ে। লগতে মাতৃ পিতৃসকলে তেওঁলোকে সদায় আছে। তেওঁলোকে মই যি কষ্ট কৰিছোঁ মোকে দুগুণ কষ্ট কৰিছে ক'লে ভুল নহয় আচলতে। তেওঁলোকে এইটো চিৰ পাবই, তেওঁলোকৰ বাবেই পৃথিৱীলৈ আহিছে মই। তেওঁলোক ভগৱান তুল্য সদায় হৈয়ে থাকিব। আৰু আচলতে এটা কথা নকৈ থাকিব পৰা নাই যে বহুত ল'ৰা ছোৱালীয়ে হয়তো বাহিৰলৈ পঢ়িব যাবলগীয়া হয় চায়েন্সৰ কাৰণে, কিন্তু আমি ঘৰতে থাকি মেৰাপানীতে নিজৰ ঘৰত মাতৃ পিতৃৰ লগত থাকি নিজৰ ঘৰতে থাকি বিজ্ঞান শাখাত পঢ়িবলৈ পোৱাটো আচলতে খুব সৌভাগ্যৰ কথা কৰিব। তাৰ বাবে মই KBM কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি আমাক সুবিধা কৰিছে তাৰ বাবে যিমান ধন্যবাদ ক'লেও হয়তো কমিয়ে থাকিব। সিমানে আৰু যিহেতু মই আপোনালোকক কওঁ, আমি আমাৰ ল'ৰা ছোৱালীবিলাকক বাহিৰত পঢ়াবলৈ আমাৰ পিতৃ মাতৃ ভাবে বাহিৰত পঢ়িলে বহুত ধুনীয়াকৈ ৰিজাল্ট ভাল হ'ব, কিন্তু আমাৰ যি দয়াংবাসী ৰাইজৰ কাৰণে বহুত গৌৰৱান্বিত, বহুত এটা সুখবৰ। আমাৰ যিখন ওচৰৰ স্থানীয় KBM স্কুলখনতে পঢ়ি কেনেকৈ ডিস্টিংশন পাবলৈ সক্ষম হৈছে, এয়া হৈছে জ্বলন্ত প্ৰমাণ, হয় নহয়? আৰু আছে তুমিতো ডিস্টিংশন পাইছা, কৈ দিয়া তুমি মানে কেনেকৈ তুমি পঢ়িছিলা আৰু কিমানটা বিভাগত লেটাৰ পাইছা বা ষ্টাৰ পাইছা? চায়েন্সৰ হয়, তেওঁলোক চায়েন্সৰ হয় মই ক'বলৈ পাহৰি গলো। তোমাৰ মানে মনৰ ভাৱটো কৈ দিয়া। হয়, যথেষ্ট ভাল লাগিছে আজি ইমানখিনি কষ্ট কৰাৰ পাছত ইমানখিনি পাইছোঁ যেতিয়া যথেষ্ট ভাল হৈছে। মোৰ ইয়াৰ কষ্টৰ আঁৰত মোৰ মা বা ডেকা আছে আৰু শিক্ষাগুৰুসকলটো কথা ক'বই লাগিব। তেওঁলোকে ইমান কষ্ট নকৰা হ'লে চাগে ইমানখিনি নাপালোহেঁতেন। 5টা ছাবজেক্টতে লেটাৰ পাইছোঁ। বহুত দাম মানে কি কম, ইয়াত মানে পুৰা ইয়াত চুই গৈছে জানেনে? কাৰণ আমাৰ স্থানীয় হয়, যিহেতু স্থানীয় যেতিয়া আমাৰ নিজৰ ককাই ভাই আৰু যেতিয়া নিজৰ ককাই ভাই এনেকৈ ভাল ফলাফল মানে তেওঁলোকে পায়, আমাৰ কেনেকুৱা আনন্দত বিভূষিত হৈ যাওঁ। আৰু আমাৰতো ছাত্ৰ ছাত্ৰীসকল ক'বই নালাগে, হয় নহয়? মানে পুৰা আনন্দ, মানে আনন্দ সকলো মতলীয়া হৈ গৈছে। আৰু আছে আমাৰ এগৰাকী ছাত্ৰী ক'ত গ'ল? আচ্ছা এনেকে পলাই নাথাকিবা আকৌ, ইমান ভাল খবৰ, একদম ভাল দিনত। কৈ দিয়া তুমি 84%, তোমাৰ মানে কেনেকুৱা মনোভাৱ, তুমি কেনেকে পঢ়িছিলা আৰু তোমাৰ সফলতা আঁৰত কোন আছে, তুমি ভালকে কৈ দিয়া। মই কষ্ট কৰিছিলোঁ বহুত আৰু ভাল ফলাফল পাবৰ কাৰণে কষ্ট কৰিছিলোঁ, কিন্তু ইমান ভাল নহ'ল। তথাপিতো ইয়াক লৈ অলপ সুখী হৈছোঁ। মোৰ স্কুলৰ ছাৰ মেমহঁতে বহুত বেছি সহায় কৰিছে, প্ৰতিটো সময়তে আমাক সহায় কৰে, কিবা নোৱাৰিলে আমাক কৈ দিয়ে, ভালকে বুজাই দিয়ে। তেওঁলোককো বহুত ধন্যবাদ ইমানখিনি সহায় কৰাৰ কাৰণে, আৰু ভাল লাগিছে। যিহেতু KBM স্কুলত ফাৰ্ষ্ট ডিভিজন 33 জন হয় ছাত্ৰ ছাত্ৰী, আৰু চায়েন্সৰ হয় এখন, আৰু ছেকেণ্ড হৈছে 8 জন, আৰু ডিস্টিংশন 2 জন, আৰু ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে 4 জনে। বহুত এটা ভাল খবৰ। ইয়াত চায়েন্সৰ হয় আৰু আৰ্টছৰ কৈ দিছোঁ মই। ষ্টাৰ পাইছে এগৰাকী ছাত্ৰী আৰু 84% আৰু ফাৰ্ষ্ট ডিভিজন 18 জন ছাত্ৰ ছাত্ৰী আৰু ছেকেণ্ড 7 জন। মানে বহুত এটা ভাল খবৰ, যিহেতু আজি সকলো কাৰণে বহুত এটা ভাল দিন। কাৰণ আমাৰ যি দয়াং এৰিয়াত আৰু বাহিৰৰ চাইডেতো দয়াং বুলি ক'লে মানে বহুত মানুহে ভয় কৰে, যিহেতু আমাৰ পিছপৰা স্থানীয় জেগা হয়, পাহাৰীয়া অঞ্চলত। আৰু যিহেতু এনেকুৱা পাহাৰীয়া ঠাইত যদি এনেকুৱা ভাল ৰিজাল্ট পায়, কিমান এটা গৌৰৱান্বিত কথা। আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে কিমান আনন্দ কৰিছে। মই শেষত টিচাৰৰ ওচৰলৈ যাম, তেওঁলোকে কেনেকৈ মানে তেওঁলোকক শিক্ষা দিছিলে আৰু আপোনালোকৰ স্কুলত যে ইমান ধুনীয়াকৈ ফলাফল লাভ কৰিছে, আপোনাৰ মনৰ ভাৱটো কৈ দিয়ক। খুব ভাল, বিশেষকৈ আমাৰ চায়েন্সৰ বাবে আমাৰ বাবে এইটো চেলেঞ্জিং আছিলে, যিহেতু
আপোনালোকে সকলোৱে জানে যে ধৰক ছায়েন্সত বিশেষকৈ আমাৰ দৰং অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে ছায়েন্সত পঢ়িবলৈ যথেষ্ট ভয় কৰে, কাৰণ আমি এতিয়া ধৰক যি দুজন ডিষ্টিংশ্যন পাইছে সেই ছাত্ৰজনৰ ঘৰলৈ আমি আমাৰ বিদ্যালয়ত পঢ়িবলৈ 5 বা 6 বাৰকৈ ঘৰত গৈ আমন্ত্ৰণ জনাব লগা হৈছিলে যে তোমালোকে ইয়াত পঢ়া আৰু তোমালোকৰ মেট্ৰিকতকৈ আমি 1% পাৰ্চেণ্টেজ কমিব নিদিওঁ, তাৰ বাবে আমি যিমানখিনি আমাৰ প্ৰচেষ্টা যিমানখিনি আমাৰ কষ্ট আমি কৰিম। তো সেইবাবে আমি আজি ফলাফল পাবলৈ সক্ষম হৈছোঁ। আৰু এটা বিশেষকৈ কওঁ, আমাৰ প্ৰায় 8জন ছাত্ৰ ছাত্ৰী এনেকুৱা আছিলে যি মেট্ৰিকত 2nd ডিভিজন আছিলে, সেই 2nd ডিভিজনৰ পৰা তেওঁলোকে বৰ্তমান 1st ডিভিজন ষ্টাৰসহ পাইছে। আৰু এটা আটাইতকৈ গৌৰৱৰ কথা, এজনী ছাত্ৰী আছিলে, তেখেতে মেট্ৰিকত আছিলে তেখেতৰ 3rd ডিভিজন, বৰ্তমান তেওঁ 74% পাবলৈ সক্ষম হৈছে। বিশেষকৈ আমাৰ বাবে বহুত চেলেঞ্জিং আছিলে এইটো। ভৱিষ্যতে আমাৰ আশা আছে আমি ইয়াতকৈ এবাৰ 87 পাইছে, আমি অনাগত দিনত ইয়াৰ পৰা কেডিএমৰ পৰা আমি 97 পাবলৈ সক্ষম হ'ম। আমি চেলেঞ্জ কৰিব লাগিব যে আমাৰ দৰংবাসী অনাগত দিনত একো ভাল ৰিজাল্ট আনিব লাগিব। আমি আমাৰ এইটোৱে প্ৰচেষ্টা যে দৰং অঞ্চলৰ পৰা প্ৰথম আমি ষ্টেণ্ড কেনেকৈ কৰাব পাৰোঁ, আমাৰ আগলৈ ভাল হ'ব, আগলৈ বহুত ভাল হ'ব। আপোনালোকক মানে কথা দিছে শিক্ষকে, ইয়াতকৈ মানে অনাগত দিনত ইয়াতকৈ ভাল ৰিজাল্ট পাব। আৰু ছাত্ৰ ছাত্ৰীসকলে বহুত ধুনীয়াকৈ কথাও শুনে ন, আপোনালোকৰ কথাও শুনে। বিশেষকৈ আৰু এটা কথা কৈছোঁ, যিহেতু আপোনালোকে সকলোৱে অৱগত যে ছায়েন্সটো অকল কেডিএমতে আছে, তো এটা অনুষ্ঠান চলাবলৈ হ'লে আপোনাৰ যে এজন সঞ্চালকে চলাব সেইটো নহয়, সমগ্ৰ দৰংবাসী সহায় সহযোগিতা লাগিব। যদি সমগ্ৰ দৰংবাসীয়ে সহায় সহযোগিতা নকৰে তেন্তে আপোনাৰ কেডিএমত হওক মানে বা অন্যান্য বিদ্যালয়ত হওক মানে বিজ্ঞান শাখাটো চলাই যোৱাটো বহুত অসুবিধা, যিহেতু দৰং অঞ্চলৰ একমাত্ৰ বিদ্যালয় কেডিএম, য'ত আপোনাৰ ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে আছে বিজ্ঞান শাখা। গতিকে মই সকলো অভিভাৱকক বা সকলো দৰংবাসীক মই অনুৰোধ জনাইছোঁ যাতে আমাক সহায় কৰক, সকলোৱে সহায় কৰক। আমাৰ নিজৰ সন্তানটো ইয়াত যদি আমি শিক্ষা দিলে মানে কেনেকুৱা কি লাভ হ'ব আজি মানে এটা জ্বলন্ত প্ৰমাণ। আৰু যিহেতু সকলো পিতৃ মাতৃয়ে বিচাৰে নিজৰ সন্তানটো ভাল স্কুলত নাম দিয়াটো আৰু ভাল নাম গঢ়ি উঠাটো। দূৰে থাকি মোৰে কলিজা কাহিলি। বহুত ভাল লাগিলে। তোমালোকে ভালকে পঢ়িবানে? দাদা বাইদেউসকলক ভালকে ৰিজাল্ট কৰিবানে? ভালকে পঢ়িবানে? শুভেচ্ছা থাকিল। আৰু শেষত শুভেচ্ছা থাকিল।